আমাৰ যি আমাৰ দৌৰা টিমটো গোটেইবিলাক পূজা অৰ্চনাত ব্যস্ত হৈ আছে। গোটেই দেখিছে পূজা পুৰা পূজাত আছে। তেওঁ অনুভৱ কেনেকুৱা আজি পূজাত? ছুটীটো দেখিছোঁ, বাকী পাঞ্জাবী নাই। কেনেকুৱা অনুভৱ? ভাল আছে। এইয়া বামুণ গোসাঁই গোটেইকেইজন আছে প্ৰভু ঈশ্বৰৰ চৰণত। এই খিচিৰিটো আয়োজন, খিচিৰি নহয় এইটো পায়সটো হ'ব প্ৰথম, তাৰপিছত খিচিৰি হ'ব। মানে পায়সটো অলপ অলপ হয়তো মানে কি ক'ব ৰাইজ, মানে ইমানেই মানে আমাৰ উন্নত সঁচা কথাও কৈ দিয়া গোটেই মহাত্মা গান্ধীৰ পৰিয়াল কেনেকুৱা ভাই অনুভৱ কেনেকুৱা? ধুনীয়া হৈছেনে? মজা নাই একদম। পায়স খিচিৰিটো খোৱা হ'ব, ইয়াতে হ'ব আৰু সেয়াটো লোৱা যাব। কি পূজা কৰা হৈছে মানে পূজাটো যে কিহৰ ওপৰত পূজাটো? চোৱাই নাই বাৰু। কেনেকুৱা অনুভৱটো কেনেকুৱা? কিহৰ ওপৰত মানে পূজাটো? কিহৰ ওপৰত পূজাটো মানে আমি ইয়াত ফিল্ডত ৰানিং কৰি আছোঁ। তাৰ যাতে ভাল হয়, মানে যাতে ৰিজাল্ট চবৰে ভাল হয়, সেইটো কাৰণে ইয়াত হনুমানৰ পূজা কৰিছোঁ। ধুনীয়া হনুমান আৰু গণেশৰ পূজা কৰিব। আমাৰ বামুণ আহিছে, বাকী আছে প্ৰভুকেইজন আছে। প্ৰভু ধুতিজন লৈ আহিছে খুলি। ইয়াতে মানে প্ৰসাদ অলপ কেমেৰাটো ধৰি দিবা, মই অলপ মানুহখিনি পৰিচয় কৰাই দিওঁ। তেখেতো ধুতিখিনি পিন্ধিব পাৰে, ঘৰত থৈ পিন্ধিব, সময় আছে এতিয়া, পূজাত বহা নাই। বামুণ গোসাঁই আছে, আমাৰ বামুণ লগত মানে আহিছে। খানা পিনা পূজাত ব্যস্ত আছে, দেখিছেনে? পুৰা খানা পিনা পূজাত আছে। বাইদেউহঁতো আহিছে, বাইদেউ লাষ্ট কৰিছে, টিকলি এয়া পুৰা গোটেইখিনি আছে, গোটেইখিনি আহিছে। ভিতৰলৈ যাব ন, মোৰ অসুবিধা এটা দেখুৱাই দিব। বামুণ কেইজন দেখিছেনে? প্ৰায় স্পেচিয়েলি আহিছে আৰু দেখিছেনে? পতাকা ওচৰৰ পৰা উঠাই দিলে বেছি ভাল হ'ব। দেখিছে হনুমানটো মানে যি আমাক যি শক্তি, যিহেতু আমাৰ শক্তি যথেষ্ট প্ৰয়োজন হ'ব আমাৰ গোটেইখিনি, অকল আমাৰ নহয়, গোটেই অসমবাসী যিমানখিনি আমাৰ কেণ্ডিডেট আমাৰ আছাম পুলিচৰ সকলোকে শক্তিৰ প্ৰয়োজন হ'ব। তাৰ উপলক্ষে যাতে সকলোৱে যাতে এইবাৰ যি আমাৰ ফিজিকেল আমাৰ হ'বলৈ গৈ আছে, আমাৰ দেখোন পিছত পৰিছে। আমাৰ 2012 তাৰিখ 12 মানে 12 মাহত পৰিব, 11 মাহত পৰিছে তো নৱেম্বৰত পৰিছে আমাৰ। তো বাকীখিনি চবৰ আগতে আছে। তো গোটেইখিনি যাতে শক্তি পাওঁ, একদম পুৰা এক্সিলেণ্ট যাতে গোটেই লং জাম্পৰ পৰা এক্সিলেণ্ট। তো পতাকা জন্দা যেনেকৈ উৰি থাকিব, সেনেকৈ মানে আমাৰ লং জাম্পো সেনেকৈ যাব বুলি আশা কৰিছোঁ গোটেইখিনি। সেই অনুপাতে আমাৰ হনুমান বাবা একদম ওপৰত জন্দা বাই দিয়া গৈছে। ওপৰত তলত হনুমানৰ পূজা আছে আৰু গণেশ পূজাটো যাতে শক্তি এনেকুৱা শক্তি হয়, যাতে এক্সিলেণ্ট গোটেইখিনি যাতে একদম লং জাম্পৰ পৰা এক্সিলেণ্ট গোটেইখিনি আমি জানিব বিচাৰিম। আমাৰ প্ৰভু এজন আহিছে, তেখেতকো জানিব বিচাৰিম। পূজাটো মেইনলি ভকত বামুণ মানে পূজা চলাই আছে। আমি মই ধৰি দিছোঁ ধুনীয়াকৈ পেটা বামুণ আনিছে ধুনীয়াকৈ মানে পূজা এই ফিল্ডৰ যি আমাৰ ফিল্ড ভাগত পূজা ভাগ আগবঢ়াইছে ধুনীয়াকৈ। দেখিছে ফিল্ডৰ চাফ চিকুণ কৰি, ফিল্ডৰ পৰিৱেশটো একদম পূৰা ধুনীয়াকৈ মানে ফিল্ডখন চাফা কৰি মানে একদম ক্লিন কৰি ৰাখিছে। এতিয়া সেইটো পূজা আৰু ৰানিঙো সময় আহি গ'ল যথেষ্ট। এতিয়া বামুণক মানে কিবা আগবঢ়াব আমাৰ যিহেতু আমাৰ আজি পূজা আছে, তো ইয়াৰ জন্দা পূৰা হৈ আছে, দেখিছা নহয়? পূৰা জন্দা যিমান স্পীড উৰিব মানে সিমানেই আমাৰ গোটেই ল'ৰাখিনি এক্সিলেণ্ট হ'ব। গোটেই একদম লং জাম্প হ'ব আছে, চিনাত আছে গোটেই এক্সিলেণ্ট। আৰু বাকী পাৰ্টিকেইটা আহি আছে, সিহঁতে কিবা কামত ব্যস্ত আছিলে, গোটেইখিনি আহিছে, সিহঁতে আহি আছে। পূজা অৰ্চনাত লাগি আছে ব্যস্ত। উঠাব লাগিব, উঠাই দিব। দেখিছে পুৰা ধুনীয়া পৰিস্থিতি, খুব ধুনীয়াকৈ চলি আছে একদম।
কেমন পৰিস্থিতি ভালে আছে না ঠিকে আছে তো পৰিস্থিতিটো ঠিক আছে খুব সুন্দৰভাৱে পূজা ধুনীয়াকৈ হৈ আছে ধুনীয়াকৈ হৈ আছে তো শক্তিবিদ মানে যিহেতু আমাৰ বজৰংগী বলি যেনেকৈ বজৰংগী বলি পতাকা আজি পিন্ধি আহিছে তেখেতে বজৰং দলৰ বজৰংগী এয়া ওপৰত জন্দা হৈ আছে আৰু খিচিৰি আয়োজন চলি আছে ইয়াত স্পেচিয়েলি খানা পিনাটো মানে যথেষ্ট কষ্ট গোটেইবিলাকে ৰাতিপুৱাই দৌৰাৰ পিছতে খোৱা বোৱা কোনো কৰা নাই তো দেখিছে নহয় খোৱা বোৱা কৰা নাই তো সেইকাৰণে মানে আগতীয়াকৈ আছে আমাৰ এই ইণ্ডিয়ান আৰ্মি দুজনমান আহি পাইছে পূৰা লাগি আছে অঁ তো ধুতিত লাগি আছে তেখেতে ধুতি পিন্ধিছে চিনি পোৱা নাই ন অলপ বেলেগ হৈ আছে এই বন্ধু এয়া আমাৰ নামি লওঁ গাড়ীৰ পৰা নামি ল'ব পূজা ধুতি পিন্ধা মানে কিছুমান কৌশল আছে সেয়াও শিকাই আছে ফটো উঠাত ব্যস্ত আছে এইফালে দেখিছে ফটো দুটা লাগি আছে একদম চাইডত এইটো সৰস্বতী পূজা নিচিনা যেনে লাগিছে আজি চাইডে এতিয়া আমাক গোপী চব গোটেইখিনি তাত বহিব লাগিব গান গাম গছলে নামতি অঁ গান হ'ব গান তো গানো লাগে বোলে গানো হ'ব তো ফিল্ডখন দেখিছে একদম চব বহি যাব এতিয়া পূজা প্ৰভু ফুটটো ল'লে না ছাৰ ফুটটো ল'ব লাগিছিলে এই দিব আহিব ছাৰ মানে ফুটটো লৈ লওক তাৰপৰা দিব হ'বলা পূজাটো কৰি হে এইটো দেখিছে ব'ল যা খিচি চৌটো আহিল ন ক্লিয়াৰ হ'ল ন এতিয়া চাওক এয়া ধুতি পিনি ক্লিয়াৰ হৈ গ'ল আৰু খিচি চৌটো ওচৰলৈকে যায় নেকি আপুনি জুতি চাবা তো মোৰ কিবা এটা অসুবিধাৰ কাৰণে মই তাত যাব পৰা নাই আমাৰ মানে ঘৰ অকণমান কিবা অকণ ঠাই আছে তো তাত বহা নাই মই চাইডত ভিডিঅ'খিনি মানে অকণ চাই আছোঁ আৰু নাই প্ৰভু কি কয় সেইটো কাৰণে হ'ব এয়া বাংলা ভাই কৈছে ফিল্ডখন কিন্তু সঁচাকৈ ধুনীয়া হৈছে দাদা ফিল্ডখন দেখাবলৈ কিবা এটা একদম ধুনীয়া মানে চাফা কৰাৰ পিছত মানে সঁচাকৈ ক'ব লাগিব মানে পূজা আৰম্ভ হৈ গ'ল আমাৰ পূজা অভাগ আমাৰ আজি আয়োজন কৰিছিলে আৰু বহুতখিনি আহিব বাকী আছে তো কম ভাগে আহিছে